So hello everyone, good morning. Good morning হয় আচলতে আপোনালোকৰ গুড আফটাৰনুন কিয় হয় 12টা বাজি গৈছে। তো মানে ভিডিঅ'টো বনোৱাৰ কাৰণ আছে বহুত। মানে একচুৱেলি শুই আছিলোঁ। শুই মানে নাইট ডিউটি কৰিলোঁ। নাইট ডিউটি কৰি আহি কিনে ধুনীয়াকৈ ঘুমাই আহিলোঁ। ঘুমাই কিন্তু মানে কি যোনটো মানে এনেই ঘুমে আমেজ পাওঁ এনেকুৱা ঠাণ্ডা বতৰত এইটো আমেজটো মানে পোৱা নাই। মানে মনটো খেলি মেলি, মাথাটো খেলি মেলি মানে চব পিনে খেলি মেলি মই কিয় বুলি কওঁ, কোনোবাই হয়তো পিকনিক গৈছে, কোনোবাই হয়তো ফুৰিব গৈছে বা কোনোবাই কিবা কিবি কৰি আছে। মই এতিয়া বাল ছিঙি আছোঁ। তো সেইকাৰণে মানে মোৰ মনটো বহুত খেলি মেলি হৈছে। তো সেইকাৰণে মানে মনৰ শান্তিৰ কাৰণে কিবা এটা পদক্ষেপ ল'ম বুলি ভাবিছোঁ। মই যে ক'লোঁ এইটো কোনোবাই খেলি আছে, কোনোবাই ফুৰি আছে, কোনোবাই পিকনিক খাই আছে। সেইটো মানে কি সেইটো বতৰৰ কথাটোক লৈ মই কৈছোঁ। এনেকুৱা বতৰত মানুহে কি কৰিব লাগে আৰু মই কি ঠাণ্ডাটো কৰি আছোঁ। মই আপোনালোক দেখি কেনেকুৱা বতৰ। তো আপোনালোক দেখি আছোঁ এনেকুৱা ধৰণৰ বতৰ। এই চপৰ দিনটো ইমান কোৱাত এই গোটেই দিনটো ৰাতিটো এই দুদিন ধৰি এইকাৰণে নাটক হৈ আছে কোৱা বতৰ। এনেকুৱা বতৰত মন নিচিনা মানুহ এটাই মানে কওকচোন এনেকুৱা ভিতৰত মন নিচিনা মন নিচিনা মানুহ এটাই ঘূৰি ফুৰি পিকনিক চিকনিক খাই এনজয় কৰি থাকিব লাগে না নাইট ডিউটি কৰি কিনে গোটেই দিনটো ঘুমাই থাকোঁ মই নৰোঁ মোৰ দ্বাৰাই নহয় গোটেই দিনটো সময় মই এইটো কি আছিল অমিতাভ বচ্চনৰ ডাইলগটো আমি পাহাৰ চা নহয় নদীয়া পাৰ কিনে এতিয়া পাহাৰ নদীটো পাৰ কৰিব নোৱাৰোঁ কাৰণ কিয় ডিউটি আছে আৰু আজিও ডিউটি আছে। তথাপিও মই এটা সিদ্ধান্ত লৈছোঁ, এপাক ধুনীয়াকৈ কাষৰ পোৱালিটোক পালোঁ। সিও বেকাৰ বহি আছিল। তো তাৰ মতামতটো জানি কিনে মই ক'লোঁ বল ওলাই যাওঁ। ওলাই যাওঁ এপাক। ক'ত যাই আছোঁ চব গম পাব। কিন্তু যাম নৰোঁ মই ৰুমত থাকবা মোৰ দ্বাৰাই নহয়। চ' কাপোৰ কানি পিন্ধি অল ছেট। মাইকটোৰ পৰা আৱাজ একদম ককাই তোমাৰ হাঁহৰ কটীয়া আৱাজ আহি আছিল, সেইকাৰণে দফি মাৰি পেলাই দিছোঁ। তো এনেকৈ নৰ্মেলি কৰি আছোঁ। তো এতিয়া আৱাজটো ধুনীয়া পাব। তো এতিয়া মই যাই থাকোঁ। তো মস্ত ভোক লগাৰ কাৰণে চিকেন ফ্ৰাইড ৰাইচ হাফ এটা খাম, ফুল খাব পইচা নাই। ধুনীয়াকৈ খাই লৈ উৰি দিওঁ। তো হাজাৰবাৰ চিন্তা কৰাৰ পিছত মানে থিৰাং কৰিছোঁ এতিয়া আমি যাই আছোঁ পবিতৰা। হাতী, গড়, বাঘ, নেউল যি দেখা পাই সেই চাম। তাৰপিছত চাই কিনে ধুনীয়াকৈ গুচি আহিম। একচুৱেলি মই আগত তেতিয়া ক'ব পাহৰিছিলোঁ, সেইকাৰণে ক'লোঁ পবিতৰা যাই আহ। তো বৰ্তমান আমি আহি উপস্থিত হৈছোঁ এইটো আপোনাৰ য'ত মানে কি জন্তু চাইটিং হয়, এনেকৈ গড় চৰ হাতী চাতী। তো ভাল লগা খবৰ যে এইয়ে সৌটো গড় ইয়াৰ মান কি ভাগ্য লাগে। কিন্তু আমাৰ অসমৰ প্ৰাইড ধুনীয়া লাগছে। চাহ খাই আছে টুপি গড় মাংস নিয়ে কাটা হে। হাতী চাৰিটামান হ'লে মনটো ভাল লাগিল হয়, কিন্তু হাতী মাতি নাইচোন। চাওঁ অলপ সময় আছোঁ, চাওঁ অলপ সময় আছোঁ, ৰখি যাওঁ চাওঁ। এই একো নাই তুমি বেছি আগুৱাই আহিছ দেই, বহুত ডেঞ্জাৰ জেগালৈ আগুৱাই আহিছ। বহা 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 আপোনালোকৰ লগত আহিছে নেকি? নাই আপোনালোকৰে চাগে। এইখিনি আহিব সেইখিনি আহিব ভিডিঅ' আহিব ফটো আহিব এনেকৈ এনেকৈ মাৰিম এইখিনি আহিব অ' বাই পাগলা নাচাগলাই ভাল এনেই আছে মানুহ। তো বৰ্তমান পবিতৰাতে আছোঁ, এই ধুনীয়া দৃশ্য চাই আছোঁ। কিবা কিবি দেখা পালোঁ, হাতী ঘোঁৰা বাঘ সেইবিলাক দেখা পালোঁ। দেখা পাই কেনে এতিয়া আৰু বৰ্তমান মনটো শান্তি, ধুনীয়াকৈ বেলেগ টেনশ্যন নাই। তো লাইফে মই আগবাঢ়ি যাই থাকোঁ। ডিউটি আছে তো বহুত কাম আছে।